নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ লগত আলোচনা কৰিম গ সা উ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক কি হয় বা কাক কয় গৰিষ্ঠ সাধাৰণ উৎপাদকটো তাৰ বিষয়ে আলোচনা কৰিম। এতিয়া চোৱা গৰিষ্ঠ সাধাৰণ উৎপাদক বা চমুকৈ কোৱা হয় গ সা গু। গৰিষ্ঠ মানে হৈছে ডাঙৰ হায়েষ্ট মানে ডাঙৰ সাধাৰণ উৎপাদকটোৱে হ'ব গ সা উ। এতিয়া চোৱা মই ইয়াত লিখি দিছোঁ দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদকবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোক সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বা চমুকৈ গ সা উ বুলি কোৱা হয়। মানে দুটা বা ততোধিক সংখ্যাৰ যেতিয়া আমি সাধাৰণ উৎপাদক উলিয়াওঁ সেই সাধাৰণ উৎপাদকবোৰৰ ভিতৰত আটাইতকৈ যোনটো ডাঙৰ সাধাৰণ উৎপাদক সেই সাধাৰণ উৎপাদকটোকে কোৱা হয় গৰিষ্ঠ সাধাৰণ উৎপাদক। ইয়াত চোৱা এই বাক্য শাৰীতে বুজাই দিয়া আছে গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ মানে হৈছে ডাঙৰ সাধাৰণ উৎপাদকটো। ডাঙৰ সাধাৰণ উৎপাদকটোৱে কোৱা হয় গ সা উ। এতিয়া গ সা উ আমি বহুতকেইটা নিয়মত শিকিব পাৰোঁ। সাধাৰণ উৎপাদক পদ্ধতিৰে শিকিব পাৰোঁ। সাধাৰণ উৎপাদক পদ্ধতি। আজি মই তোমালোকক সাধাৰণ উৎপাদক পদ্ধতিটো শিকাম। তাৰপিছত শিকিব পাৰোঁ মৌলিক উৎপাদক পদ্ধতিৰে। মৌলিক উৎপাদক পদ্ধতি আৰু আছে চুটিহৰণ পদ্ধতি। চুটিহৰণ পদ্ধতি আৰু পৰস্পৰ হৰণ পদ্ধতি। পৰস্পৰ হৰণ পদ্ধতি এইকেইটা পদ্ধতিত আমি গ সা উ নিৰ্ণয় কৰা শিকিব পাৰোঁ। মই তোমালোকক আজি শিকাম সাধাৰণ উৎপাদক পদ্ধতি। সাধাৰণ উৎপাদক পদ্ধতিত কেনেকৈ গ সা উ উলিয়াই সেইটো শিকাম। এতিয়া চোৱা উদাহৰণটো লৈছোঁ সাধাৰণ উৎপাদক পদ্ধতিৰ সহায়ত 6 আৰু 10ৰ গ সা উ উলিওৱা। আমাক সাধাৰণ উৎপাদক পদ্ধতিৰ সহায়ত 6 আৰু 10ৰ গ সা উ উলিয়াব দিছে। এতিয়া আমি কেনেকৈ উলিয়াব লাগিব চোৱা সমাধান। প্ৰথমতে আমি গ সা উ উলিয়াবলৈ হ'লে আমি প্ৰথমতে উলিয়াই ল'ব লাগিব উৎপাদক। কাৰ উৎপাদক উলিয়াম 6 আৰু 10ৰ। 6 আৰু 10ৰ উৎপাদক উলিয়াবলৈ হ'লে এইটো 1 × 6 2 × 3 আৰু কিবা পূৰণ কৰিলে পোৱা যাব জানো 6 নাপায়। তেনেকৈ 10ৰ উলিয়াম 1 × 10 2 × 5। এতিয়া আমি 6ৰ উৎপাদক কি পালোঁ 6ৰ উৎপাদকবোৰ পালোঁ 1 2 3 6 চিৰিয়েলি লিখি যাবা। তাৰপিছত 10ৰ উৎপাদকবোৰ পালোঁ 1 2 5 10। এতিয়া এই 6 আৰু 10ৰ সাধাৰণ উৎপাদক কি পাম চোৱা 1 1টোতো হ'বই আৰু 2 সংখ্যাটো 6 আৰু 10ৰ উৎপাদক হয়। গতিকে 2 সংখ্যাটো হ'ব 6 আৰু 10ৰ সাধাৰণ উৎপাদক আৰু 1টোতো হ'বই আৰু কিবা হ'বনে নহয়। এতিয়া আমাক উলিয়াব দিছে গ সা উ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱাৰ আগত আমি প্ৰথমতে উৎপাদক উলিয়াই ল'লোঁ। তাৰপিছত সাধাৰণ উৎপাদক উলিয়াম। যিহেতু আমাক গৰিষ্ঠ সাধাৰণ উৎপাদকটো সুধিছে মানে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো উলিয়াব লাগিব। গতিকে আমি আগত সাধাৰণ উৎপাদক কি পালোঁ সেইখিনি লিখি ল'ম। সাধাৰণ উৎপাদক কি পালোঁ 1, 2। এতিয়া গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হ'ব মানে গ সা উটো হ'ব গ সা উ মানে আছিলে ডাঙৰ সাধাৰণ উৎপাদক। ইয়াত ডাঙৰ সাধাৰণ উৎপাদকটো কি 2টো ডাঙৰ হয় নহয় তাতকৈ ডাঙৰ সাধাৰণ উৎপাদক। গতিকে 2টো হ'ব 6 আৰু 10ৰ গ সা উ। এতিয়া 15 আৰু 25ৰ গ সা উ উলিয়াব দিছে। এইটো সাধাৰণ উৎপাদক পদ্ধতিতে আমি উলিয়াম। প্ৰথমতে 15 আৰু 25ৰ কি উলিয়াই ল'ব লাগিব উৎপাদকবিলাক উলিয়াই ল'ব লাগিব হয় নহয়। 15 1 × 15 2ৰেতো নাযায় 15ক 3 × 5 হয়নে 5 × 3 3 × 5 লিখিলেই হ'ল আৰু একো সংখ্যা পূৰণ কৰিলেও 15 পোৱা নাযায়। তেনেকৈ 25টো 1 × 25 5 × 5 আৰু নাপায় আৰু একো সংখ্যা পূৰণ কৰিলেও 25 পোৱা নাযায়। গতিকে এতিয়া আমি 15 আৰু 25ৰ উৎপাদক কি পালোঁ 15ৰ উৎপাদকবোৰ পালোঁ 1 3 5 15। তেনেকৈ 25ৰ উৎপাদকবোৰ
1 5 আৰু 25 হয়নে 1 5 আৰু 25 এতিয়া সাধাৰণ উৎপাদক কি হ'ব সাধাৰণ উৎপাদক এতিয়া সাধাৰণ উৎপাদক কি আছিলে 5 আৰু 15ত চোৱা 1 টো হ'বই সাধাৰণ উৎপাদক আৰু কি আছে 5 টো হ'ব সাধাৰণ উৎপাদক 5 টো 15 আৰু 25 দুইটাৰে উৎপাদক হয় গতিকে 5 টো হ'ব সাধাৰণ উৎপাদক আৰু একো সংখ্যা নহয় মানে 1 আৰু 5 টো হ'ব 15 আৰু 25 ৰ সাধাৰণ উৎপাদক এতিয়া আমাক উলিয়াব দিছে গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া ডাঙৰ সাধাৰণ উৎপাদকটো ইয়াত কি পালো 5 পালো গতিকে 5 টো হ'ব 15 আৰু 25 ৰ গসাউ এতেকে গসাউ সমান 5 আৰু এটা প্ৰশ্ন চোৱা সাধাৰণ উৎপাদক পদ্ধতিৰে 24 40 আৰু 64 ৰ গসাউ উলিওৱা এতিয়া আমি এই দুটা সংখ্যাৰ ক্ষেত্ৰত উলিয়াইছিলো এতিয়া তিনটা সংখ্যাৰ ক্ষেত্ৰতো একেটাই হয় কি কৰিব দিছে 24 40 আৰু 64 ৰ গসাউ উলিয়াব দিছে সাধাৰণ উৎপাদক পদ্ধতিৰে প্ৰথমতে একেটাই আমি কি কৰি ল'ব লাগিব প্ৰতিটো সংখ্যাৰে উৎপাদক বিলাক উলিয়াব লাগিব তাৰ পিছতহে আমি সাধাৰণ উৎপাদক উলিয়াব পাৰিম হয় নহয় তাৰ পিছতে গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হয় সেইটো উলিয়াব পাৰিম প্ৰথমতে আমি 24 ৰ উলিয়াই ল'ম উৎপাদক 1 into 24, 2 into 12, 3 into 8, 4 into 6 আৰু একো সংখ্যা পূৰণ কৰিলেও 24 পোৱা নাযায় এইকেইটা পূৰণ কৰিলে 24 পোৱা যায় তেনেকৈ 40 উলিয়াম 1 into 40, 2 into 20, 4 into 10, 5 into 8 তেনেকৈ 64 1 into 64 2 into 32, 4 into 16, 8 into 8 হল এতিয়া আমি লিখি যাম 24 ৰ উৎপাদকবোৰ হল 1, 2, 3, 4 সিৰিয়েলি লিখিম 6, 8, 12, 24 তেনেকৈ 40 ৰ উৎপাদকবোৰ হল 1, 2, 4, 5, 8, 10, 20, 40 তেনেকৈ 64 ৰ উৎপাদকবোৰ পালো হল 1, 2, 4, 8, 16, 32, 64 এতিয়া আমি উলিয়াম সাধাৰণ উৎপাদক এতিয়া চোৱা 1 টো হ'বই 2 টো হ'ব 2 টো প্ৰতিটো সংখ্যাৰে উৎপাদক হয় 2 টো গতিকে সাধাৰণ উৎপাদক হ'ব তেনেকৈ 4 টো চোৱা 4 টো তিনিটা সংখ্যাৰে উৎপাদক গতিকে 4 টো হ'ব সাধাৰণ উৎপাদক 8 টো হ'ব এতিয়া এতেকে সাধাৰণ উৎপাদক আমি কি পালো 1 2 4 8 এতিয়া যেহেতু আমাক উলিয়াব দিছে গসাউ হয় নহয় গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব দিছে গতিকে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটোৱে হ'ব গসাউ ইয়াত এতিয়া আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো কি পালো আমি 8 পালো গতিকে এতেকে গসাউ হ'ব কি হ'ব 8 হ'ব ভিডিঅ'ত মই মৌলিক উৎপাদকৰ সহায়ত কেনেকৈ গসাউ নিৰ্ণয় কৰে তাৰ বিষয়ে আলোচনা কৰিম আজিলৈ নমস্কাৰ